জুবিন গাৰ্গক গাখীৰেৰে ধুৱাই ৰৈ ৰৈ বিনালে চাবলৈ আহিল ডিব্ৰুগড়ৰ জুবিন অনুৰাগী। বহু উৎকণ্ঠাৰ অন্তত আজি শুভ মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে পুৱা 7 বজাত ডিব্ৰুগড়ত প্ৰথম দৰ্শনী মুকলি হ'ল। ডিব্ৰুগড়ৰ গেলেৰিয়া ছবিগৃহত পুৱাই দেখা পোৱা গ'ল ব্যতিক্ৰমী পৰিৱেশ। ৰৈ ৰৈ বিনালে বোলছবিখনৰ মুক্তিৰ শুভক্ষণত গাখীৰ ঢালি ধুলে জুবিন গাৰ্গক। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই পুৱাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত গাখীৰ ঢালি ৰৈ ৰৈ বিনালে ছবিখনৰ সফলতাৰ বাবে জনালে প্ৰাৰ্থনা। ডিব্ৰুগড়ৰ গেলেৰিয়াৰ ছবিগৃহৰ সন্মুখত ডিব্ৰুগড়ৰ জুবিন গাৰ্গৰ এখন বিশাল প্ৰতিচ্ছবিত গাখীৰ ঢালি শ্ৰদ্ধাঞ্জলি জনালে ডিব্ৰুগড়বাসীয়ে। লগতে সদ্য মুক্তিপ্ৰাপ্ত ৰৈ ৰৈ বিনালে ছবিখন সকলোকে চাবলৈ আহ্বান জনালে। পোনপ্ৰথমতে জীৱনত কেতিয়াও ৰাতিপুৱা চিনেমা চাব লাগিব বুলি ইমান সোনকালে শুই উঠা কেতিয়াও আজিলৈকে অভ্যাস হোৱা নাছিলে। পোনপ্ৰথমভাৱে জীৱনত ৰাতিপুৱা চিনেমা চাম বুলি পুৱাই উঠি আহি জুবিনদাৰ চিনেমাৰ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে আহি ইয়াত উপস্থিত হৈছোহি। আৰু এই চিনেমাখন চাবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত জুবিনদালৈ আমি পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতক আমি গাখীৰেৰে আমি ধুৱাই তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আমি ৰৈ ৰৈ বিনালে চিনেমাখন উপভোগ কৰিম। আশা কৰোঁ সমগ্ৰ ৰাইজৰ আশীৰ্বাদত এই যিখন চিনেমা ৰৈ ৰৈ বিনালে শুভমুক্তি লাভ কৰিছে সাদৰ লাভ কৰিব। আৰু শেষত এটাই কথা কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আনহাতে বৰ্তমান সময়ত ডিব্ৰুগড়ত থকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জুবিনৰ ছবিখন দৰ্শনৰ বাবে এদিন সময় চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰিবলৈ দাবী জনালে ডিব্ৰুগড়বাসীয়ে। আচলতে অসম চৰকাৰে হাতত পদক্ষেপ লৈ কেনে এদিন ছুটি দিবলৈ আমি সদস্য ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ইয়াৰ লগতে যিহেতু জুবিনদাৰ শেষৰখন চিনেমা তেখেতক চাবলৈ সকলো উৎসাহেৰে ৰৈ আছে, আৰু সেইবাবে আমি ডিব্ৰুগড় ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে জুবিনদাৰ শেষৰখন চিনেমা চাবলৈ সকলোকে যাতে সময় দিয়ে, আৰু যিসকল চাকৰিয়াল লোক আছে চাকৰিয়াল লোকসকলক এদিন অন্ততঃ অকল ছুটি দিয়াৰ বাবে আমি ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ইফালে পুৱতি নিশাৰ পৰাই জুবিনৰ ৰৈ ৰৈ বিনালে চাবলৈ ডিব্ৰুগড় মহানগৰৰ লগতে চুবুৰীয়া বিভিন্ন অঞ্চলৰ পৰা আহিল দৰ্শক অনুৰাগী। অহা 7 দিনৰ বাবে হাউচফুল থাকিব এতিয়া ডিব্ৰুগড়ৰ গেলেৰিয়া ছবিগৃহ। ইতিমধ্যে সকলো টিকটৰ বুকিং সম্পূৰ্ণ হৈছে। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত পুৱা 7 বজাৰ পৰা মৰ্ণিং শ্ব' আৰম্ভ হৈছে আৰু নিশা 2:30 বজালৈকে চলিব 2খন স্ক্ৰীণত মুঠ 12টাকৈ দৰ্শনী। বলিউড আৰু দক্ষিণৰ বিভিন্ন বিগ বাজেটৰ ডাঙৰ চিনেমাৰ প্ৰদৰ্শন বন্ধ কৰি কেৱল এতিয়া ডিব্ৰুগড়ত লগতে সমগ্ৰ অসমত ৰৈ ৰৈ বিনালেৰ ছবিৰ প্ৰদৰ্শন কৰাটো এক ঐতিহাসিক সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।